বৃহৎ জনাদেশ চমকপ্ৰদ ফলাফল নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিপিএফৰ বিটিসি দখল বড়োভূমিত সুনামি আহিল হাগ্ৰামা মহিলাৰীৰ সুনামি বিপিএফৰ সুনামিত উটি গল আন আটাইকেইটা দল 5 বছৰৰ মূৰত বিটিআৰবাসীয়ে পুনৰ ক্ষমতা অৰ্পণ কৰিলে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফক মুঠ 40টা সমষ্টিৰ বিপিএফ 28 ইউপিপিএল 7 বিজেপি 5খন জিলা ভিত্তিত আসন হৈছে কোকৰাঝাৰৰ বিপিএফ 11 ইউপিপিএল 1খন চিৰাং বিপিএফ 5 ইউপিপিএল 2 বাক্সা বিপিএফ 3 ইউপিপিএল 2 বিজেপি 1 তামুলপুৰ বিপিএফ 2 বিজেপি 2 ইউপিপিএল 1 আৰু উদালগুৰি বিপিএফ 7 বিজেপি 2 ইউপিপিএল 1 এই বৃহৎ বিজয়ক লৈ বিপিএফৰ কৰ্মী সমৰ্থকৰ মাজত আনন্দ উল্লাসৰ জোৱাৰ আহিছে কোকৰাঝাৰৰ পৰা উদালগুৰিলৈকে বৈছে আনন্দৰ বন্যা জয়ী হোৱা বিপিএফ প্ৰাৰ্থীৰ মন্তব্য এতিয়া আমাৰ বিপিএফৰ নেতৃত্বত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত বিটিসিত এটা শক্তিশালী চৰকাৰ এইবাৰ আকৌ আমাৰ বিটিসিবাসী ৰাইজে পাবলৈ সক্ষম হৈছে আৰু আমি বিপিএফ দলৰ পৰা যিটো চৰকাৰ বনাম বিটিসিত সেই চৰকাৰখনে ৰাইজৰ চৰকাৰ হিচাপে কাম কৰিব ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে বেদলেন অঞ্চলৰ বিকাশৰ কাৰণে আমাৰ বিপিএফে নিৰ্বাচনী যিবিলাক আমাৰ ইস্তাহাৰত আমি প্ৰতিশ্ৰুতি দিয়া সেইবিলাক আখৰে পালন কৰি সফল কৰি আমি কাম কৰিবৰ কাৰণে এটা সিদ্ধান্ত লৈ সংকল্প লৈ পেলাই কাম কৰি যাম জুমদাৰ সমষ্টি সন্মানীয় বটাসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলৰ মৰমত আজি আমি বিফল বৰুৱা আমি জয়ী হ'বলৈ সক্ষম হ'ম তাৰ কাৰণে আমি যিমান জনগোষ্ঠী আছে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিবোৰ হাৰিছে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিটো হাৰা জিতাটো আছে বহুত ভাল লাগিছে তো ইয়াৰ কাৰণে মই গোটেই আমাৰ কাজলগাঁও সমষ্টিত যিমান ৰাইজ আছে এখেতসকলক মই ধন্যবাদ দিব বিচাৰিছোঁ কাৰণ এখেতসকলে যিটো সহায় নকৰিল হয় মই তেনেকুৱা জিতিব নোৱাৰিল হয় মানে ধন্যবাদ দিব লাগিব বাকী যিখিনি আছে আমাৰ যিটো দলীয় কৰ্মকৰ্তাসকল আছে আৰু মই ধন্যবাদ দিব বিচাৰিছোঁ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰক মাত্ৰ 7খন আসন দি ক্ষমতাৰ পৰা উৎখাত কৰিলে ইউপিপিএলক ভোটাৰৰ ৰায়ৰ পাছত প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া বিটিআৰবাসীৰ লগত চিৰদিন থাকিল ইউপিপিএল ইটো আজি ক'ব লাগিব গণতন্ত্ৰত ৰাইজে ৰজা আৰু ৰাইজৰ মেণ্ডেটটো মানি ল'ব লাগিব ইউপিপিএল দল হিচাপে 2015 চনত জন্মগ্ৰহণ কৰিছে আৰু তেতিয়াৰ পৰা আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ ৰাইজৰ লগত থাকিবলৈ দুখে সুখে আমাৰ ৰাইজৰ কাম কৰিবলৈ কিন্তু নিৰ্বাচনত ক'বাত নহয় ক'বাত হয়তো আমাৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিঙৰ অভাৱ হৈছে হয়তো আমি ৰাইজৰ কথাটো বুজি পোৱা নাই বা ৰাইজে আমাৰ কথাটো বুজি পোৱা নাই ক'বাত নহয় ক'বাত গেপ হৈছে আৰু এইটো কি হৈছে আমি চাম আৰু অনাগত দিনত কাৰেকশ্যন কৰি আৰু অধিক এটা মনোযোগ দি পেলাই ৰাইজক সেৱা কৰিবলৈ আমি আগবাঢ়ি যাম সৰ্বশক্তিৰে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিয়ে পালে মাত্ৰ 5খন আসন বিজেপিৰ দুগৰাকী বিজয়ী প্ৰাৰ্থীৰ ভাষ্য মোৰ বাবে এই নিৰ্বাচন এক অপ্ৰত্যাশিত নিৰ্বাচন আছিল ইয়াৰ প্ৰত্যাহ্বান আছিল সাধাৰণতে বিধানসভা নিৰ্বাচন আৰু বিটিআৰৰ নিৰ্বাচন সম্পূৰ্ণ পৃথক নিৰ্বাচন এই নিৰ্বাচনে এটা কথা শিকালে যে সঁচাকৈয়ে বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ বিটিআৰৰ নিৰ্বাচনত সকলো মানুহৰ মন জয় কৰাটো বৰ কঠিন আৰু সকলোকে লগত লৈ আগবাঢ়ি যোৱাৰ কথাও বৰ কঠিন এটাটো খুব ভাল লগা কথা আৰু মই ধন্যবাদ দিছোঁ যে দৰঙাজুলিবাসী ৰাইজলৈ যে তেখেতসকলে প্ৰথমবাৰৰ কাৰণে বিজেপি দলক ইয়াত দৰঙাজুলি জিকালে মই হৰুৱা নাই ৰাইজে আমাৰ প্ৰতি আমাৰ দলৰ প্ৰতি আমাৰ বিজেপি দলৰ প্ৰতি
খুব এটা আস্থা আছিলে আৰু এই আস্থাটো আজিৰ দিনটোত তেখেতসকলে ৰিজাল্টত আনিব BTC নিৰ্বাচনৰ ফলাফল বড়োভূমিৰ বাবে দিক নিৰ্ণায়ক কেৱল BTRতে নহয় ৰাজ্যৰ ৰাজনীতিটো অতি তাৎপৰ্যপূৰ্ণ হৈ পৰিছে বড়োভূমিৰ জনাদেশ ব্যুৰো ৰিপৰ্ট অসম লাইভ 24 NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।